পুহমহীয়া শীতত মাছ ধৰাৰ আনন্দ ঠাইতে মৎস্য চিকাৰ ঠাইতে বিক্ৰী মোনাৰে ভৰাই মাছ নিলে ভিন্ন প্ৰান্তৰ গ্ৰাহকে দেওবাৰে পুৱাই ঐতিহাসিক দ্বীপৰ বিলত মাছ মৰা উৎসৱক লৈ সৃষ্টি হ'ল উখল মাখল পৰিৱেশৰ পৰম্পৰা ৰক্ষা কৰি একেলগে বিলত মাছ ধৰিলে হাজাৰধিক মাছমৰীয়াই মাছ ধৰিবলৈ দ্বীপৰ বিলত ব্যৱহাৰ কৰা হ'ল ৩০০ৰো অধিক নাও বহুত পূৰ্বৰ পৰাই ইয়াতে মাছ চাছ মাৰা হৈ আছে ইয়াতে ৫খনমান পাৰাৰ মানুহে ইয়াতে মাছ মাৰে ইয়াতে বহুত বিভিন্ন ঠাইৰ পৰা মানুহবোৰ আহি পেলাই ইয়াতে মাছ চাছ কিনা পেচা কৰে আৰু পুৰুষানুক্ৰমে মৎস্য বিক্ৰীৰে জীৱন নিৰ্বাহ কৰি আহিছে দ্বীপৰ বিলৰ দাঁতিকাষৰীয়া মাছমৰীয়াসকলে এইবাৰ দ্বীপৰ বিলত ৰাইজে সমূহীয়াভাৱে ৰৌ ভকুৱা চিতলকে ধৰি মেলি দিছিল প্ৰায় ২.৫ কুইণ্টল মাছৰ পোনা দেওবাৰে চিকাৰ কৰা মৎস্য ওজন অবিহনে আনুমানিকভাৱে বিক্ৰী কৰে মাছমৰীয়াসকলে ৮ দিন যুগৰ পৰা চলি আছে ইয়াতে আৰু ইয়াতে কোনো হেৰি নাই আচকা ভাৱ মাছ বিক্ৰী নহয় দামটো অকণমান অলপ বাঢ়িছে এইবাৰ কিন্তু ঠিকে আছে আৰু কিন্তু অলপ বাঢ়িব এইবেলি পূৰ্বতকৈ বৃদ্ধি হৈছে দ্বীপৰ বিলৰ মাছৰ দাম দ্বীপৰ বিলৰ মাছৰ সোৱাদ ল'বৰ বাবে অঞ্চলটোত সমাগম ঘটে ভিন্ন প্ৰান্তৰ গ্ৰাহকৰ পচন্দৰ মাছটো ক্ৰয় কৰি আনন্দমনে ঘৰলৈ উভতিল গ্ৰাহকসকল মাছ কিনিব আহিছে দ্বীপৰ বিলৰ পাৰত কাৰণ প্ৰত্যেক বছৰ জানুৱাৰী মাহৰ প্ৰথম ৰবিবাৰে যিটো পৰে সেই ৰবিবাৰটোত দ্বীপৰ বিলৰ মাছ মৰা এটা উৎসৱ আৰম্ভ হয় আৰু সেই উৎসৱত আমি আহিছোঁ দ্বীপৰ বিলৰ দাঁতিকাষৰীয়া অঞ্চলৰ মাছমৰীয়াসকলে প্ৰতি বছৰে উৰুকাৰ প্ৰাক মুহূৰ্তত পালন কৰি আহিছে এই বিল মৰা উৎসৱ মাছ মৰা উৎসৱৰ বাবে অঞ্চলটোত চলে মাহজোৰা প্ৰস্তুতি আজাৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ পুহমহীয়া শীতত মাছ ধৰাৰ আনন্দ ঠাইতে মৎস্য চিকাৰ ঠাইতে বিক্ৰী মোনাৰে ভৰাই মাছ নিলে ভিন্ন প্ৰান্তৰ গ্ৰাহকে দেওবাৰে পুৱাই ঐতিহাসিক দ্বীপৰ বিলত মাছ মৰা উৎসৱক লৈ সৃষ্টি হ'ল উখল মাখল পৰিৱেশৰ পৰম্পৰা ৰক্ষা কৰি একেলগে বিলত মাছ ধৰিলে হাজাৰধিক মাছমৰীয়াই মাছ ধৰিবলৈ দ্বীপৰ বিলত ব্যৱহাৰ কৰা হ'ল ৩০০ৰো অধিক নাও বহুত পূৰ্বৰ পৰাই ইয়াতে মাছ চাছ মাৰা হৈ আছে ইয়াতে ৫খনমান পাৰাৰ মানুহে ইয়াতে মাছ মাৰে ইয়াতে বহুত বিভিন্ন ঠাইৰ পৰা মানুহবোৰ আহি পেলাই ইয়াতে মাছ চাছ কিনা পেচা কৰে আৰু পুৰুষানুক্ৰমে মৎস্য বিক্ৰীৰে জীৱন নিৰ্বাহ কৰি আহিছে দ্বীপৰ বিলৰ দাঁতিকাষৰীয়া মাছমৰীয়াসকলে এইবাৰ দ্বীপৰ বিলত ৰাইজে সমূহীয়াভাৱে ৰৌ ভকুৱা চিতলকে ধৰি মেলি দিছিল প্ৰায় ২.৫ কুইণ্টল মাছৰ পোনা দেওবাৰে চিকাৰ কৰা মৎস্য ওজন অবিহনে আনুমানিকভাৱে বিক্ৰী কৰে মাছমৰীয়াসকলে ৮ দিন যুগৰ পৰা চলি আছে ইয়াতে আৰু ইয়াতে কোনো হেৰি নাই আচকা ভাৱ মাছ বিক্ৰী নহয় দামটো অকণমান অলপ বাঢ়িছে এইবাৰ কিন্তু ঠিকে আছে আৰু কিন্তু অলপ বাঢ়িব এইবেলি পূৰ্বতকৈ বৃদ্ধি হৈছে দ্বীপৰ বিলৰ মাছৰ দাম দ্বীপৰ বিলৰ মাছৰ সোৱাদ ল'বৰ বাবে অঞ্চলটোত সমাগম ঘটে ভিন্ন প্ৰান্তৰ গ্ৰাহকৰ পচন্দৰ মাছটো ক্ৰয় কৰি আনন্দমনে ঘৰলৈ উভতিল গ্ৰাহকসকল মাছ কিনিব আহিছে দ্বীপৰ বিলৰ পাৰত কাৰণ প্ৰত্যেক বছৰ জানুৱাৰী মাহৰ প্ৰথম ৰবিবাৰে যিটো পৰে সেই ৰবিবাৰটোত দ্বীপৰ বিলৰ মাছ মৰা এটা উৎসৱ আৰম্ভ হয় আৰু সেই উৎসৱত আমি আহিছোঁ দ্বীপৰ বিলৰ দাঁতিকাষৰীয়া অঞ্চলৰ মাছমৰীয়াসকলে প্ৰতি বছৰে উৰুকাৰ প্ৰাক মুহূৰ্তত পালন কৰি আহিছে এই বিল মৰা উৎসৱ মাছ মৰা উৎসৱৰ বাবে অঞ্চলটোত চলে মাহজোৰা প্ৰস্তুতি আজাৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ